জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ চাৰিয়াৰ গাড়ী চেক কৰক যাওক গোটেই ভাঙি আছে এতিয়াও দাগ আছে চাগে আৰু য'ত এক্সিডেণ্ট হৈছে তাত চাওক চব ভাঙি চিঙি আছে চব তাৰ গাড়ী চব চালো ক'তো এটাও দাগ নাই হা ডাঙৰ ডাঙৰ মানুহৰ পৰা এনেকে টকাৰ ধান্দামি কৰ চালা তোমালোকে তাক ফোন কৰিছিলা নেকি ফোন কৰিছিলোঁ ভনী সি ফোনটো ৰিচিভ কৰা নাছিল আৰু এতিয়া ফোনটো অফ নাই পে'মেণ্টটো বাপেকেই কৰিব লাগিব মই গৈ আছোঁ ৰখা তাক তুমি ইয়াত যে ইমান ৰাতিপুৱা তুমি দেউতাক বুজাবগৈ লাগিব প্ৰথমে কথাটো মোক ভালকৈ বুজোৱা যে হৈছে কি সৰুদাক কালি দেউতাই ঘৰৰ পৰা উলিয়াই দিলে কি খালে ক'ত থাকিলে আমি একোৱেই নাজানো কোনেও কিন্তু থানাত কমপ্লেইন দিবলৈ গৈ দেখিলোঁ দাদা লকআপত আছে আৰু তাতকৈ ডাঙৰ কথাটো কি জানা দেউতাই যে এইবিলাক কথা কেনেকৈ জানিলে সেইটোও নাজানো বহুত খঙত ওলাই আহিছে দেউতা থানাৰ পৰা দেউতাই ভাবিছে তাক মদ খোৱাৰ বাবে ধৰি নিছে কিন্তু কোনোবা ল'ৰাই ঘুমটি দোকানখন ভঙাৰ বাবে মাৰপিট কৰিছিল কিন্তু দাদাই কৈছে যে দাদাৰ গাত দুখ নাই কিন্তু দেউতাই এইবোৰ নুবুজে কাৰো কথাই নুবুজে তুমিয়ে বুজাব লাগিব দেউতাক ঠিক আছে মই বুজাম বাৰু খুৰাক কিন্তু প্ৰথমতে ৰাহুলক লৈ আহোঁগৈ বোলা আনিলোঁ কেনেকৈ ৩,০০০ টকা দি আহিছোঁ খুব পিটিছে তাক ৰাহুল কিবা পলিটিকেল লিডাৰ নেকি যে তাক নিপিটিব আমি মিডল ক্লাছ মানুহ মুখেৰে ক'ব নোৱাৰো বুলি জানে ইহঁতে ভালকৈ সেইকাৰণে পিটেই হ'ব দিয়া বোলা তই ঘৰলৈকে গুচি নাযাওঁ কিয় এই ঘৰলৈ গ'লে মাক কাহিনী শুনাব লাগিব ইয়াতে শুই থাকিম দিয়ক কাষ্টমাৰ আহিলে উঠি দিম বিস্কুট খাবি নাখাওঁ তহঁতে মোৰ কাৰণে বহুত কষ্ট পাইছ ন হেই কষ্ট বিপদৰ সময়তহে বন্ধু লাগে ভালৰ সময়ততো চব আহে ন তথাপিও মোৰ কাৰণে লকআপত থাকিলি গোটেই ৰাতি শুব নাপালি তইতো আমাৰ কাৰণে কম কষ্ট কৰা নাই বহিৰৰ অসুখ হওঁতে গোটেই ৰাতি হস্পিটেলত মহৰ কামোৰ খেখাই থাকিবলৈ তোক কিহে পাইছিল
হ'ব এইবোৰ কথা নক'লেও হ'ব। হস্পিটেলৰ বিলৰ 12,000 টকা কমি যাওঁতে 10% সুদত টকাখিনি আনি হাতত তুলি দিয়া কি দৰকাৰ আছে? হাতত টকা নাই, পকেট ফুটা, কিন্তু আমাৰ অন্তৰবোৰ টাইলছৰ দৰে। তোৰ মোৰ আমাৰ। তই আজি যিটো ল'ৰাৰ কাৰণে লকআপত থাকিবলগীয়া হ'ল, সি তোৰ কি হয়? কিহৰ কাৰণে তই তাৰ হৈ কাজিয়া কৰিবলৈ গ'লি? আমাৰ দৰে সৰু সৰু মানুহে সৰু সৰু মানুহক সহায় কৰিয়ে জীয়াই থাকিব লাগিব। ডাঙৰ ডাঙৰ মানুহে আমাক সহায় কৰিবলৈ নাহে। চাহ আৰু চাওক, নতুন এপইণ্টমেণ্টবোৰ থলুৱা ল'ৰাকে দিব আৰু এডভাৰটাইজবোৰ ঠিক তেনেকৈ দিব। চাওক দত্ত, আমাৰ অসমীয়া মানুহৰ ইণ্ডাষ্ট্ৰিতেই যদি আমি থলুৱা ল'ৰাক চাকৰি দিব নোৱাৰোঁ, বাহিৰৰ মানুহৰ পৰা কেনেকৈ আশা কৰিব পাৰোঁ? অনুৰ সৈতে মই কথা পাতিম। ডোণ্ট ৱৰি এবাউট ইট। অ'কে, থেংক ইউ দত্ত। দেউতা, দত্ত আংকেলে ফোন কৰিছিল। আমাৰ এই নতুন ছাইটটোত পোষ্ট কেইটামান ওলাইছে। মই 100% আমাৰ থলুৱা ল'ৰাক দিব দিছোঁ। নিজৰ মানুহ বুলি ইম'চনেল হ'লে আমাৰ লছ হ'ব নেকি দেউতা? মানে আগতেও আমি নিজৰ মানুহৰ পৰা কষ্ট পাই থৈছোঁ। মই তোমাৰ এগেইনষ্টত যোৱা নাই, মাথো। চা, তই কি ক'ব বিচাৰিছ মই বুজি পাইছোঁ, কিন্তু এই বেয়া অতীতটোৰ পৰা আমি কেতিয়াবা কেতিয়াবা বাহিৰ ওলাই আহিব পাৰিব লাগিব। আৰু কোনোবা এজনে আমাৰ বিশ্বাস ভংগ কৰিলে বুলিয়েই সকলোৱে যে আমাৰ বিশ্বাস ভংগ কৰিব সেইটো কথা নহয়। মাতো মই এডটো দিম তেন্তে। অঁ, তই এড দিয়াৰ ব্যৱস্থা কৰ। তই ড্ৰাফ্টটো ফাইনেল কৰি ল। মই দত্তক কৈছোঁ। আৰু অকণমান অসমীয়া ইম'চনটো থাকিলে আমাৰ চেলটো বাঢ়ি যাব পাৰে। হোপ ছ'। বাঘে কামুৰি কলিজা ওলাই নিলেও ৰাহুলৰ দৰে ল'ৰা নাকান্দে। কিন্তু তাক যদি ঘৰৰ মানুহে সৰুকৈ চিকুটটা মাৰি দিয়ে, সি কষ্ট পায়। তুমি আংকুল আণ্টিক খুব মিছ কৰা ন? পুৰা আপুনি থানালৈ গৈছিল? আচলতে বিশ্বাসবোৰ এচপৰাকৈ ভাঙি যাব ধৰিছে। সাক্ষী হ'বলৈ গ'লো। চাওক খুৰা, আপোনাৰ জীৱনত অভিজ্ঞতা বহুত বেছি। আপোনাৰ তুলনাত আমি একোৱে বুজি নাপাওঁ। কিন্তু আপোনাক মই আজিৰ কথাহে ক'ম। আপোনাৰ কিছু ভুল বুজাবুজি হৈছে নেকি? আপুনি ৰাহুলক লকআপত দেখি ভাবি ল'লে যে সি মদ খাই নিচাত মাৰপিট কৰিছে, হয় নাই?
কিন্তু নহয়, ৰাহুলক দেখোন আপুনি নিজেই খেদি উলিয়াই দিছিল ঘৰৰ পৰা। সি ক'ত গ'ল হয়? ক'ৰবাততো আশ্ৰয় ল'লে হয়। তাকে ভাবি সি দোকানী ঘুমটি এখনত গৈ আশ্ৰয় লৈছিলে। কিন্তু কোনোবা ধনী ঘৰৰ এটা পুতেকে আহি পেলাই ইচ্ছা কৰি ঘুমটিখনত গৈ খুন্দা মাৰিছে। ঘুমটিখন যদি ভাঙি পৰি যোৱাহেঁতেন, দুটা মন তাত মৰি থাকিলেহেঁতেন। আপুনি যাক আজি লকআপত গৈ খং কৰি গুচি আহিছে দেখি এই ৰাহুল নাথাকিল। চাওক খুৰা, ভাগ্য ভাল আছিল, সেইকাৰণে বাচি গ'ল। আৰু ৰাহুলেতো সেই দোকানখনৰ যিমানখিনি ক্ষতি হৈছিল সেইখিনি উলিয়াব গৈহে মাৰপিট কৰিছিল। তাতে তাৰ কি ভুল আছিল খুৰাদেউ? আৰু সেইটোতো ধনী ঘৰৰ ল'ৰা, ধুনীয়াকৈ গৈ কম্বলৰ তলত শুই আছেগৈ, কিন্তু ৰাহুল জেলত পচি আছে। কিন্তু আমাৰ বাবেবোৰে কি কৰিব? পুতেকক লকআপত গৈ চৰ লগাব বা তেজ পুত্ৰ ঘোষণা কৰি দিব। কিয়? জীৱন যাওক, কিন্তু সন্মান নাযাওক, এনেকুৱা এটা মেণ্টেলিটি লৈ আমি জীয়াই আছোঁ। কেলে? মই মধ্যবিত্ত মানুহ যে, নহয় জানো? ময়ো তাকে কৈ আছোঁ, সৰুৱে মদ নাখায়। পৰিৱেশে সঁচাকো মিছা কৰে আৰু মিছাকো সঁচা কৰে। লকআপত থাকিলে আমি ক্ৰিমিনেল, বাহিৰত থাকিলে আমি জেণ্টেলমেন। খুৰা, তাক আপুনি মাফ কৰি দিয়ক। সি বহুত ডিষ্টাৰ্ব হৈ আছে। সি আপোনালোক চবকে, সকলোকে বহুত বেছি ভাল পায়। বাঘে কামুৰি কলিজা ওলাই নিলেও ৰাহুলৰ দৰে ল'ৰা নাকান্দে। কিন্তু তাক যদি ঘৰৰ মানুহে সৰুকৈ চিকুটটা মাৰি দিয়ে, সি কষ্ট পায়। খুৰা, আপুনি বেয়া নাপাব, মই চাগে সৰু হৈ আপোনালোকক বহু কথাই ক'লোঁ। জানো ভুল কোৱা নাই মই, কিন্তু এইটোও জানো যে সৰুৱে ডাঙৰ ল'ৰা এনে কথা নকয়। আচলতে মোৰ ঘৰত কোনো নাই যে, সেইকাৰণে ঘৰৰ মানুহৰ মৰমবোৰ কি বুজি পাওঁ। আহিছোঁ দিয়ক। চাহ আনিছিলোঁ তোমালৈ। মই নাখাওঁ, খুৰাই কালিৰ পৰা একোৱেই খোৱা নাই। তেওঁক দিয়া। বাই। মা ধৰাচোন এইখিনি। খাই লওক। সিওতো চাগে একো খোৱা নাই। নিৰুপম দা, থেংকছ। তুমি আৰু ইমান ফৰ্মেল হ'ব নালাগে, মোৰ কিবা আনইজি ফিল হৈছে। তথাপিতো তুমি মোৰ বাবে যিমানখিনি কৰিছা আন কোনেও নকৰিলে হয়। বন্ধু কাক কয়? এনি টাইম কল কৰিবা, যাযাবৰ নিৰুপম গৈ পেলাই তুমি থকা ঠাইত উপস্থিত হৈ যাব। কিবা অলপ বেছি কবিতা টাইপ হ'ল নেকি? তুমি আংকল আণ্টিক খুব মিছ কৰা ন?
ইটছ অ'কে। আজিও দৰ্জা বন্ধ কৰি ভিতৰত আড্ডা চলি আছে। নাই 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 ছাৰ, সেইবোৰ তেনেকুৱা একো নাই। দৰ্জাখন খোল। তুমি যোৱা, মই টিফিন ৰেডি কৰি আছোঁ। নালাগে, মোৰ ল'ৰাক মই অকলে চম্ভালিব পাৰোঁ। কি লগাইছ এইখন? আজি হোটেল সন্ধিয়াহে খোলা হ'ব। অনুগ্ৰহ কৰি দোকানীক নিবিচাৰিব। কিয় নিবিচাৰিব? মানে মোৰ দুটামান কাম আছে। কি কাম? নে আজিও দৰ্জা বন্ধ কৰি ভিতৰত আড্ডা চলি আছে? নাই 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 ছাৰ, সেইবোৰ তেনেকুৱা একো নাই। দৰ্জাখন খোল। মানে কিন্তু মই খুলিব কৈছোঁনে? মানে কালি গোটেই ৰাতিটো খোৱাই নহ'ল। ৰাহুলো ঘৰলৈ যাব নোৱাৰিলে আৰু বদ্ৰী আকৌ সি নহ'লে নাযায়। সেইকাৰণে দুইটাকে শুবলৈ দিছোঁ। তই ইহঁতক শুবলৈ দি তই তোৰ নিজৰ বিজনেছ কিয় নষ্ট কৰিছ? ছাৰ, বিজনেছতকৈ মই বন্ধুত্ব ডাঙৰ বুলি ভাবোঁ। তই নিজক চা আৰু ইহঁতক চা। তোৰ ল'ৰাৰ বয়সৰ। ছাৰ, সিহঁতে যেতিয়া মোক বন্ধু বনাইছিল তেতিয়া সিহঁতে মোৰ বয়সটোক চোৱা নাছিল। গতিকে মইনো বেপাৰটো চাওঁ কেনেকৈ? হ'ব, দিনে কমেও 200 টকামানকৈ লছ হ'ব। হ'ব, মিলাম। বন্ধুৰ কাৰণে 200 টকা মামুলি ছাৰ। আপোনাৰ বন্ধু নাই চাগে? থকা হ'লে বুজিলেহেঁতেন। বৌ, টিফিনটো মই ৰেডি কৰি আছোঁ দিয়া। তুমি বুলক উলিওৱাগৈ। মোৰ ল'ৰাৰ কাম কৰিবলৈ এইখন ঘৰত কাৰোবাৰ সময় আছে জানো? সকলোতো এজনৰ চিন্তাতেই আছে। মই মোৰ ল'ৰাৰ কাম অকলে কৰিব পাৰিম। সৰুদাক কালি থানাত ভৰাই থোৱাৰ বাবে মই টিফিন বনাবলৈ পাহৰি গ'লোঁ। ফাঁকি কাক দিছা? মোক নে নিজক? কি ফাঁকিব? ৰাহুলক এনে লকআপত ভৰাই থ'বলৈ পুলিচৰ আৰু বেলেগ কাম নাই? মদ খাই মাৰপিট কৰাৰ কাৰণে লকআপত ভৰাই থৈ দিছিল। ৰাতিপুৱাই দাদাই মোক ফোন কৰি কৈছে। প্ৰতিটো কথাতেই তোমাৰ দাদা শুদ্ধ নহয় বৌ। তুমি যোৱা, মই টিফিন ৰেডি কৰি আছোঁ। নালাগে, মোৰ ল'ৰাক মই অকলে চম্ভালিব পাৰোঁ। কি হ'ল? তই আকৌ তাইৰ লগত কি লাগি লৈছ? একো নাই লগাও মা। তুমি ৰুমলৈ যোৱা, মই টিফিন বনাই আহি আছোঁ। মা, দেউতাই কিবা খালেনে বাৰু? নাই খোৱা। জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ। পলে গঢ়ো পলে ভাঙে, শেষ নাই সংগ্ৰামৰ। সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক, জীৱন নদীৰ ঢৌ। বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায়। কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়। আকৌ